মই আহিছিলোঁ 30 তাৰিখে গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ আহিছিলোঁ নাগালেণ্ড এক্সপ্ৰেছ ট্ৰেইনখনত আহি থকা অৱস্থাতে মানে পকাটিং পাইছিলোঁ। পকাটিঙৰ মাজতেই ঘটনাটো হ'ল এজন মানে আমি ৰিজাৰ্ভেশ্যনত আহিছিলোঁ। দবাত ৰিজাৰ্ভেশ্যনত আহি থাকোঁতে গুৱাহাটীলৈ আমি ট্ৰিটমেণ্টৰ কাৰণে গৈছিলোঁ। মোৰ হাজবেণ্ডৰ ট্ৰিটমেণ্ট গুৱাহাটীত চলি আছে। তাৰপিছত এক্সেল হিম'চিলিছ চেণ্টাৰ তাৰ পৰা ঘূৰি আহিছিলোঁ আমি গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ। মোৰ লগত মা আছিলে, মোৰ হাজবেণ্ড, মোৰ ছোৱালী এজনী। তাৰপিছত আহি থাকোঁতে আহোঁতে আমি ধুনীয়াকৈ আহি আছিলোঁ, কোনো অসুবিধা হোৱা নাছিলে। তাৰপিছত আমি খুব ফকাটিং ষ্টেচন মানে মাজডোখৰতে আৰু এজন ল'ৰা মানে দেখিছোঁ অহা যোৱা কৰি আছে আৰু আমি সোধাও নাই তেখেতক। আহি মই একেটা চাৰিটা পুৱতি নিশা হৈছে আৰু 4মান বাজিছে আৰু ৰিজাৰ্ভেশ্যন দবা। তাৰপিছত আহি থাকোঁতে তেওঁ মানে মোৰ হাজবেণ্ডে দৰৱ খাব লৈছে। তেওঁ মানে দেখিলে যে মতা মানুহজন বহি দিছে, এইটো সুযোগ ল'লে আৰু সি ল'ৰাটোৱে আহি পিছফালৰ পৰা তেওঁ আহি পেলাই মোৰ হাতখন মাৰি বেগটো হাতৰ পৰা থাপ মাৰি লৈ গুচি গ'ল। তাকো মই থাপ মাৰি ধৰিলোঁ, কিন্তু ধৰি ৰাখিব নোৱাৰিলোঁ। সি মোৰ কেবিনটো দৰ্জাৰ মুখত কাৰণে দৰ্জাৰ ওচৰত পাই গ'ল। সি বেগটো দিলে হাবিলে দলিয়াই দিলে। দি পেলাই মই বেগ দে বুলি ক'লে সি দিলে জঁপিয়াই। ৰেল চলি আছে। তাৰপিছত সি যেতিয়া জাপ মাৰি দিলে, মই ভাবিলোঁ মোৰ জীৱনটোতো কাহিনী, যিটো মই হাজবেণ্ডৰ কাৰণে আজি ট্ৰিটমেণ্টত গুৱাহাটী বা বাহিৰলৈ অন্য ঠাইলৈ গৈ আছোঁ, সেইখিনি মানে মোৰ মানে তই গোটেইখিনি লৈ মই জীয়াই থাকি একো লাভেই নহ'লে। ইমানখিনি আজি 3 বছৰ কষ্ট দেখোন তই মোক চব পথলৈ নিলি। আৰু মই হয়দে তই মানে পটকৈ কিনি বুলি বা মোবাইল ল'লেও কোনোবাই দিলেও মইতো সেই নাম্বাৰখিনি নাপাম সহজে, বা কোনো ডক্তৰবোৰৰ নাম্বাৰ মোৰ ওচৰত নাপাম। সেই বুলি ভাবি ময়ো লগে লগে জঁপিয়াই দিলোঁ ট্ৰেইনৰ পৰা। জঁপিয়াই দিয়াৰ লগে লগে মই তাক ৰদী মাৰিলোঁ, শিলগুটি মৰাৰ লগে লগে সি হাবিলে যাব লওঁতে মানে ওখত মথাৰিটো যাব লওঁতে মানে মই শিলগুটি মাৰাৰ লগে সি দৌৰাৰ লগে লগে মই তাৰ পাছে খেদি গ'লোঁ। খেদি যোৱাৰ পিছত মানুহডোখৰত সোমালে। সেই দুঘৰৰ সহায়ত মই পুলিচক ফোন কৰিলোঁ। পুলিচে থানাৰ পৰা আহিলে, 2জন পঠিয়ালে। সেই 2জনে আহি মোক হাবি চাপি কাটি দিলে। কাটি মেলি মোৰ বেগটো উলিয়াই দিলে আৰু তেখেতসকলে দি মেলি তেতিয়া তাৰপিছত মোক আনি পেলাই তেখেতসকলে আকৌ জাংফাই ষ্টেচনত আহি মোৰ হাজবেণ্ড তাত নামি দিছিলে। তাৰপিছত আমি 2জন ফোন মাৰি আছে, ট্ৰেইনৰ পৰাও মাৰি আছে, বেলেগ মানে অন্যান্য যাত্ৰীসকলো আহিছিলে, তো তেখেতসকলেও ফোন মাৰি আছিলে। তাৰপিছতে জাংফাই পুলিচ মানে ৰেলৱে পুলিচ এজনেও ফোন মাৰি আছিলে। তেখেতেও মানে মোক যোগাযোগ পোৱাৰ পিছত কৈছে যে আপোনাৰ হাজবেণ্ড মোৰ ইয়াত আছে বোলে। তাৰপিছত মই কৈছোঁ তেখেতক যাব নিদিব, মই কাৰণ তেওঁ অসুখীয়া মানুহ, তেওঁক তাতে ৰাখি থওক, মই বেগো পাইছোঁ, ভালে আছোঁ বুলি তেওঁক কওক বুলি কৈছোঁ। তাৰ সেই পুলিচজনে মোক বাইকত আনি জাংফাই ষ্টেচনত কি কয় ইণ্ডাষ্ট্ৰীখন আপোনাৰ ইণ্ডাষ্ট্ৰীখনত আমি গুচি আহিলোঁ। আমি ক'লোঁ যে মই ছোৱালীজনীক ফোনত যোগাযোগত বেলেগৰ ফোন নহয়, তেতিয়া ফোন কৰি থাকোঁত মই ক'লোঁ তোমালোকে যাবাগৈ ডিব্ৰুগড় বাণীপুৰত নামি দিবা, আমি তিনিচুকীয়া যদি ট্ৰেইনখন নাপাওঁ তিনিচুকীয়াৰ পৰা ৰিটাৰ্ণ বাছত আহি তোমালোকক লগ কৰিম, তোমালোকে বাণীপুৰতে বহি থাকিবা, কাৰণ তোমালোকৰ ওচৰত পইচা পাতিও নাই আৰু চব যি আছিলে মোৰ বেগতেই আছিলে, তোমালোকে তাতে বহি থাকিবা বুলি ক'লোঁ। তাৰপিছত মোৰ ছোৱালীজনীক তাতে কোনোবাই 100 টকা 50 টকা এনেকৈ 200 টকা কোনোবাই দিছিলে তাইক কিবা এটা খাবা বুলি। তাৰপিছত তাই মোক কৈছে মা মোৰ এইকেইটা আছে আমি যামগৈ নি। মই ক'লোঁ নাযাবা, তোমালোকে তাতে বহি থাকিবা, মই গৈহে তোমালোকক লৈ যাম, কাৰণ পাপাও মোৰ লগতেই আছে। তাৰপিছত আমি সেনেকৈ আহি পেলাই তাত পালোঁ। পাই পেলাই মৰিয়নি ভগত তেওঁলোকে আমাক আকৌ বাকীকেইজনে ফোন মাৰি আছে দেই, কেইটামান যাবা মানে লগৰ কেইজনমানে কৈছে বাইদেউ আপুনি ক'ত পালেহি। মই বোলো মইতো চিনি নাপাওঁ, মই মানে তেতিয়া মোৰ পূৰা নাৰ্ভাছ ফিলিংছটো তেতিয়া আহিছে। মই কৈছোঁ মই তেতিয়াতো জেগা চিনি নাপাওঁ, মই ডিব্ৰুগড় বাণীপুৰত উঠোঁ, ডিব্ৰুগড় ষ্টেচনত নামোগৈ, গুৱাহাটী ষ্টেচনত নামোগৈ, আৰু গুৱাহাটীত উঠোঁ মই বাণীপুৰত নামোঁ, মই ষ্টেচন ইমান ভালকৈ চিনি নাপাওঁ, আমি গৈহে আছোঁ বুলি কৈছে। আপোনাক আমাৰ এই ট্ৰেইনখন বোলে মৰিয়নি ৰাখিবই, আপুনি বোলে মৰিয়নিত লেট হৈছে, আপুনি মৰিয়নিত পাবই বোলে, 2 নম্বৰ ডাবাত বোলে ৰেলটোত আপুনি লাইনত আপুনি হেৰি কৰিব, এই 2 নম্বৰ লাইনতে আমাৰ নাগালেণ্ড ট্ৰেইনখন ৰখি আছে, আৰু আমি ওলাই থাকিম, আপুনি এইফালে ওপৰেদি পাৰ হৈ চিধা গুচি আহিব। মই কৈছোঁ মই ইমান দৌৰি যাব নোৱাৰোঁ, কাৰণ মোৰ ভৰিত মানে কাটিছে তলুৱাবোৰ, আৰু গোটেই বিষ মানে খোজকাঢ়িব পৰা নাই। মই হ'লেও পালেও পাম দাদা, নাপালেও নাই, আপোনালোকে যাবগৈ, খালি মোৰ ছোৱালীজনীয়ে মাকে চাব, মই সেই বুলি ক'লোঁ। তাৰপিছত আহিছোঁ, আহি মৰিয়নি পালোঁ, দেখিছোঁ ট্ৰেইনখন ষ্টাৰ্ট দি আছে। উঠি আহি মানে আমি ট্ৰেইনত উঠিছোঁ আৰু ভৰিটো দিছোঁ, ট্ৰেইন এৰিছে। মানে তাত মানে কোনো সুৰক্ষা বাহিনী ট্ৰেইনত মানে নাগালেণ্ড এক্সপ্ৰেছখন দেখিছোঁ, কোনো আৰপি অফিচাৰ কোনো এজন মানুহ তাত মানে থিয় নহ'ল। আৰু তিতিক কৈছোঁ, তিতিকতো চবেই গালি পেলাই দিছে, হেৰি কৰিছে। তিতিয়ে কৈছে যে গোটেই 19টা ডাবাৰ ভিতৰত মই এজনেই তিতি। মই কৈছোঁ আপুনি যদি এজনে কভাৰ কৰিব নোৱাৰে,
আপুনি কেলে আপুনি ট্ৰেইনখনত গোটেই লৈ আহিছে ইমান ৰিস্ক লৈ গোটেইখিনি পইচা আমি ৰিজাৰ্ভেশ্যনত বেলেগ মানুহ কেনেকৈ সোমাব পালে আপোনালোকে সেইবোৰ পইচা লয় 50 টকা 100 টকা লয় সেইবোৰে য'তে ত'তে মানুহবোৰ উঠে পইচাবোৰ পকেটত সোমোৱাই দিয়ে সুৰক্ষা বাহিনীবোৰ ৰাখিব লাগে আজি যদি আপোনালোকৰ সুৰক্ষা বাহিনী থাকিলেহেঁতেন আজি মোৰ এইটো গতি নহ'লেহেঁতেন আজি মোৰ সাহস আছিলে কাৰণে মই নামি জঁপিয়াই গ'লোঁ বা মই নিজৰ জীৱনৰ চিন্তা নকৰি জীৱনটো বাচি আহিলোঁ আজি যদি মোৰ কিবা এটা হ'লহেঁতেন মোৰ ঘৰখনত ছোৱালীজনীক কোনে চালেহেঁতেন কোনে ৰিস্ক ল'লেহেঁতেন তাইতো কোনো অকলশৰীয়া জীৱন আছিলে কোনো নাই আমাৰ ইয়াত ককাই ভাই আছে নে কোনোবা আছে আমিতো এখন ভাড়া ঘৰত থকা মানুহ আৰু আমাৰতো চাবলগীয়া মানুহ কোনো নাই মা দেউতাও যথেষ্ট বয়স হৈছে এটা ৰিজাৰ্ভেশ্যন এটা দবা হয় তাত কেৱল টিকেট কটা মানুহে কেৱল উঠিব পাৰে তাৰ পিছতো কেনেধৰণৰ বাহিৰা মানুহ এতিয়া মানে মই সেইটোৱে তেওঁলোকক সুৰক্ষা বাহিনীখনক মই তাক কৈছোঁ আৰ পি বিষয়বোৰ কিয় নাথাকে তেওঁলোকৰতো ডিউটি থাকে তেওঁলোকৰতো এটা ডাবাত মানে এজন সুৰক্ষা বাহিনী থাকিব লাগে যে পেচেঞ্জাৰ উঠিছে ক'ত নামিছে মানে তেওঁলোকৰ সুৰক্ষা বাহিনী তেওঁলোকক দৰমহা দি ৰাখিছে কেলে ৰখাৰ কাৰণ থাকিব যে আমাৰ ৰাইজৰ কাৰণেই তেওঁলোকে কৰিবৰ কাৰণে এই কাম কৰিছে আৰু আমাৰ পৰা পইচা লৈ তেওঁলোকক দৰমহা দিছে কিন্তু সেই দৰমহা কোনো মানে তেওঁলোকে হেৰি ৰখা নাই মানে নিজৰ কাম কৰা নাই সিহঁতি তেওঁলোকে নিজে শুই থাকে আৰু টিটি এজনে গোটেইখন চম্ভালি থাকে ট্ৰেইনখন তেওঁলোকে আজি ৰাইজৰ পুলিচক মই গাফিলতি দিছোঁৱেই অলৰেডি মই তাত লিখি থৈ আহিছোঁ আৰু মই সেইকাৰণে মই ভাবিছোঁ মই তেওঁলোকলৈ নটিছো পঠিয়াম যে মোৰ নিচিনা হাজাৰজন মানুহ আজি তেনেকুৱা হৈ আছে শুনি আছিলোঁ কিন্তু যাতে নহওক এনেকুৱা ৰাইজৰ কষ্ট নহওক আৰু ইমান ট্ৰিটমেণ্টৰ কাৰণে চবেই দুখে ভাগৰে যায় কিমান মানুহে পইচা কিমান কষ্ট কৰি আজি তেনেকৈ গৈ আছে আজি যদি চবেই গাড়ী লৈ যাব পৰাহেঁতেন আজি এইবোৰ ঘটনা এইবোৰ নালাগিলেহেঁতেন ৰেল কিহৰ কাৰণে দিছে আজি নিজৰ সুবিধাৰ কাৰণেহে আজি চৰকাৰে ৰেল চলাইছে আজি সেই ৰেলখন যদি মানুহৰ সুৰক্ষাই নিদিয়ে আৰ পি বিষয়াকে যদি আমাৰ কোনো মানে হেৰি বুলিয়েই নাভাবে মানুহ বুলিয়েই নাভাবে তেতিয়াহ'লে আৰু ৰেলত কোনো বন্ধ কৰি দিয়েই লাভ আছে ৰেল নচলাই লাভ আছে মানে সেইটো মই ইয়াতে ক'বলৈ বিচাৰিছোঁ যে আৰ পি বিষয়া ৰেলৰ বিভাগসকলে মানে সুৰক্ষা বাহিনী দিব লাগে আমাক